কোকৰাঝাৰ ডিভিজন হিচাপে PWD ৰডছ আৰু বিল্ডিঙৰ 24-25 আৰু 25-26ত কি স্কিম আছে নাই বা আসাম মালা বা ৱৰ্ল্ড বেংক বা নাবাৰ্ড বা যিমান চেণ্ট্ৰেল বা ষ্টেট স্পন্সৰ্ড যিবিলাক প্ৰজেক্ট আছে ইয়াৰ ওপৰত আমি ৰিভিউ লৈছে ডিটেইলছ আমাৰ কিছুমান প্ৰগ্ৰেছ হৈছে কিছুমান 100% কিছুমান আণ্ডাৰ প্ৰচেছ এনেকুৱা আছে যেনক আমি ডিভিজনৰ ইঞ্জিনিয়াৰসকলক PWD ৰডছ হওক বিল্ডিং হওক আমি ছেপ্টেম্বৰ মাহত আকৌ ৰিভিউ ল'ব তেতিয়া আপোনালোকে যিখিনি প্ৰগ্ৰেছ হোৱা নাই সেইটো আমাক প্ৰগ্ৰেছ দেখাব পাৰিব লাগিব যিসকলে কাম আৰম্ভই কৰা নাই সেইটো কণ্ট্ৰেক্টাৰসকলক ন'টিছ দিয়ক যাতে আমি ছেপ্টেম্বৰ যিটো আকৌ ৰিভিউ মিটিং হ'ব ইয়াত আমি যাতে ডিটেইলছ পাই যিখিনি 100% হৈ গ'ল সেইটোতো হৈ গ'ল কিন্তু বহুত বাকী আছে এতিয়াও ৰডছ আৰু বিল্ডিঙত কিছুমান কাম আৰম্ভই হোৱা নাই যেন হওক ইয়াৰ পিছত আমাৰ ফাইনেন্স কমিশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ 6 ফাইনেন্স কমিশ্যনৰ আৰু 15 ফাইনেন্সৰ ঠাইত আন ঠাইত সেইবিলাক জাষ্ট আৰম্ভণিহে হৈছে এইটো আমি ছেপ্টেম্বৰ মাহৰ প্ৰগ্ৰেছটো পাম বাজেট হৈ আছে বাজেট হ'ব আৰু যোৱাকালি আপুনি যে জয়ন্ত মল্লিকৰ লগত আলোচনা কৰিলে কি আমি পইচা টকা লৈ আলোচনা কৰা নাই আমাৰ বেলেগ ইছ্যু আছিল সেইটো লৈ আমি আলোচনা কৰিছে বাজেটৰ সম্পৰ্কে বৰ্ততে আপোনালোকে জানে আমি BTC কিমান পাব লাগে সেইটো আমাৰ BTC গভৰ্ণমেণ্টৰ পৰা অলৰেডি দিয়া হৈছে কিন্তু আমি যিমান দূৰ জানো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা ষ্টেট গভৰ্ণমেণ্টে বৰ্ততে টোটেলৰ পৰা 3,000 কোটি কমি আহিছে বুলিহে মই গম পাওঁ তো তেতিয়া আপুনি BTCটো নিশ্চয় কমিব যেন হওক সেইটো আমি হিচাপ কৰা নাই কিন্তু আমাৰ কথাটো হ'ল BTC এৰিয়া কিমান বা স্কোৱাৰ ফিট বঢ়াই দিছে সেইফালে বিশ্বনাথ শোণিতপুৰলৈকে সেইফালে দৰং সেইফালে নলবাৰী এইবিলাক এৰিয়া বহুত পপুলেশ্যন আমাৰ BTCত সোমাই দিছে তো ইমান মানুহ বাঢ়িছে ইমান ডাঙৰ এৰিয়া বাঢ়িছে তো ইয়াৰ হিচাপত আমাৰ BTC বাজেটটো বাঢ়িব লাগে সেইটোৱে আমি কৈ আছোঁ তো আজিতো আমি কৈ আছোঁ হয় কিন্তু সেইটো প্ৰেক্টিকেলি হয় না নহয় যেনিবা আমি যিমান দূৰ জানো আমাৰ প্ৰমোদ ডাঙৰীয়াৰ যিটো চুক্তি এই চুক্তিত BTC এৰিয়াটো ইমান বাঢ়িছে ইয়াৰ কাৰণে বাজেটটো পাৰ্চেণ্টেজটো বাঢ়িব লাগে বা পপুলেশ্যন ইমান বাঢ়িব ইয়াৰ কাৰণে বাজেটটো বাঢ়িব লাগে এনেকুৱা চুক্তিত লিখা নাই সেইকাৰণে আমি যে বিশ্বনাথ ডিষ্ট্ৰিক্ট বা শোণিতপুৰ ডিষ্ট্ৰিক্ট ইমান ডাঙৰ এৰিয়া সোমাইছে ইয়াৰ কাৰণে যে বাজেট এক্সট্ৰাহে দিব এইটো আমি আজিলৈকে এনেকুৱা দেখিবলৈ পোৱা নাই BTC আগত এৰিয়া আৰু আগৰ পপুলেশ্যনটো লৈ পেলাইহে বাজেট আমাক দিব যেনিবা প্ৰমোদ ডাঙৰীয়া এইফালে নলবাৰী কিমান বা এৰিয়া সোমাইছে দৰঙৰ কিমান বা এৰিয়া সোমাইছে শোণিতপুৰত কিমান বা 1000 এৰিয়া সোমাই দিছে বিশ্বনাথত সোমাই দিছে এইবিলাক চুক্তি কৰিছে চুক্তি কৰাৰ পিছত এইখিনি এৰিয়াৰ কাৰণে যে বাজেট লাগিব সেইটো খাণ্ড জ্ঞান নাই তো এতিয়া আমি কি কৰিম না এইফালে কৰিব পাৰে এই অঞ্চলৰ মানুহবিলাকে এনেকুৱা হৈ আছে এতিয়া গভৰ্ণমেণ্ট অফ আসামৰ পৰাও একো নাপায় আমিও BTC দিব ইচ্ছা কৰিলেও দিব নোৱাৰে এতিয়া ইয়াৰ ৰেছপনচিবলটো কোনে ল'ব এতিয়া চুক্তি কৰিছে আপুনি এইখিনি এৰিয়াৰ কাৰণে বাজেটটো বাঢ়িব লাগে এইবিলাক চুক্তিত থাকিব লাগিছিল না নাই এতিয়া আমি ইমান বিপদত পৰিছে মানে আমি ইচ্ছা কৰিলে তাতে কাম কৰিব নোৱাৰি এতিয়া যেহেতু চুক্তিটো কৰিছে এৰিয়াটো সোমাইছে ইয়াৰ কাৰণে বাজেট বাঢ়িব লাগে এনেকুৱা কিবা একটা দফা থাকিব লাগিছিল পপুলেশ্যন বাঢ়িছে এৰিয়া বাঢ়িছে তো বাজেট বাঢ়িব লাগে আগতে BTC যিখিনি বাজেট পাই আছে সেইখিনি লৈয়ে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আসামে আজিলৈকে বাজেট কৰি আছে সেইফালে নলবাৰীৰ পৰা এৰিয়া সোমোৱা দৰঙৰ পৰা এৰিয়া সোমোৱা শোণিতপুৰ বিশ্বনাথ পৰা যিখিনি এৰিয়া আমাক দিলে ইয়াৰ কাৰণে কোনো বাজেট নাই এতিয়া আমি কি কৰিম আমাক কি ক'ব কৈছে এতিয়া
ইমান ডাঙৰ ডাঙৰ পণ্ডিত আছে আপচু লিডাৰ আপোনালোকে কি কৰিলে এতিয়া আমি কি কৰিব লাগে ক এতিয়া সবচে ডাঙৰ ডাঙৰ পণ্ডিতটো আপচুতে আছে ইহঁতেইতো চুক্তি কৰিছে কোনে চুক্তি কৰিছে ক এতিয়া আমি কি কৰিব লাগে যোৱা 5 বছৰত ইহঁতে কি কৰি আহিছে এতিয়া আমাক দোষ দিব বিচাৰিছে একো কৰা নাই বুলি কিন্তু আমি কৈছো ষ্টেট গভৰ্ণমেণ্টক আমি আজিলৈকেও প্ৰেছাৰ কৰি আছে যে সেইখিনি এৰিয়াৰ কাৰণেতো কিবা একটা দিয়ক